যিসকল ব্যক্তিৰ নাম ইংৰাজী যে আখৰেৰে আৰম্ভ তেওঁলোক কৰ্মত তথা যুঁজাৰু হয়, অৰ্থাৎ এনে কোনো লোকে কামৰ আৰম্ভণি কৰিলে সেই কাৰ্য পূৰ্ণ কৰিহে শান্তি লাভ কৰে। এই নামৰ লোক পঢ়া শুনা অধ্যয়নৰ ক্ষেত্ৰত অলপ পাছত থাকে, কিন্তু নিজৰ দায়িত্বক ভালদৰে বুজি পায়। সমাজত এওঁলোকৰ এক বেলেগ ছবি থাকে। সকলোৱে এওঁলোকক বহুত মৰম আৰু স্নেহ দিয়ে। লগতে তেওঁলোকে সমাজৰ বিষয়ে ভালদৰে জানে। তেওঁলোকৰ জীৱনশৈলী বহুত আৰামদায়ক আৰু আনন্দৰে ভৰি থাকে। এইকাৰণে জীৱনত প্ৰগতি কৰিব পাৰে। তেওঁলোকে নিজৰ বন্ধুৰ লগত বৰ সুন্দৰভাৱে থাকে। তেওঁলোকৰ চলনা কৰা ঠগন দিয়াৰ কোনো ভাৱনা নাথাকে। সেইবাবে তেওঁলোকৰ বন্ধুৰ সংখ্যা অধিক হয়। কেৰিয়াৰৰ ক্ষেত্ৰত কাৰ্যস্থলত যে নামৰ লোকে বহু সহজতাৰে কাম কৰে। সফলতা প্ৰাপ্ত কৰিবলৈ তেওঁলোকে বহুত বেছি কষ্ট কৰিব নালাগে। সামান্যভাৱে তেওঁলোকৰ আৰ্থিক স্থিতি ভাল হয়। তেওঁলোকৰ কোনো কাম পইচাৰ দ্বাৰা প্ৰভাৱিত নহয়। তেওঁলোকৰ স্বাস্থ্য অধিক ভালে নাথাকে। কোনো নহয় কোনো ৰোগত পীড়িত হৈ থাকে। স্বভাৱৰ দ্বাৰা এনে লোক চঞ্চল মনৰ হয়। মুক্তভাৱে থাকিবলৈ তেওঁলোকে পচন্দ কৰে। কোনো প্ৰকাৰ বন্ধন বা প্ৰতিবন্ধত তেওঁলোকে ভাল নাপায়। তেওঁলোকে পুৰণি নীতি নিয়ম আৰু পৰম্পৰাক পচন্দ নকৰে। তেওঁলোকৰ চঞ্চল স্বভাৱৰ বাবে কিছু লোকে তেওঁলোকক ঈৰ্ষা কৰে, কিন্তু তেওঁলোকে এইবোৰ কথাত অধিক ধ্যান নিদিয়ে। তেনে লোকে নিজৰ মনৰ কথা শুনে। পচন্দ অপচন্দৰ ক্ষেত্ৰত এই নামৰ লোকে যিকোনো বস্তু সহজতে পচন্দ নকৰে, কিন্তু যেতিয়া কোনো বস্তু পচন্দ কৰে তেতিয়া সেই বস্তু লাভ কৰিবলৈ সম্পূৰ্ণ কষ্ট কৰে। তেওঁলোকৰ স্বভাৱৰ দ্বাৰা বহুত ৰোমান্টিক হয়। সেইবাবে প্ৰেম বিবাহত এওঁলোকে অধিক বিশ্বাস কৰে। এৰেঞ্জ মেৰেজ কৰা এওঁলোকৰ বৈবাহিক জীৱন সুখৰ হয়। এৰেঞ্জ মেৰেজ কৰিলে এওঁলোকৰ বৈবাহিক জীৱন সুখৰ হয়। অংকশাস্ত্ৰ অনুসৰি যে নামৰ গৰাকীৰ ভাগ্যশালী অংক হৈছে 1। ভাগ্যশালী 1 অংকৰ ব্যক্তিত্বৰ স্বামী গ্ৰহ সূৰ্য হয়। যে নামৰ উত্তৰাষাঢ় নক্ষত্ৰৰ লগত সম্বন্ধিত আছে। উত্তৰৰ অৰ্থ হৈছে উচ্চ। এইকাৰণে যে নামৰ গৰাকী সদায় আগবাঢ়ি থাকে আৰু আনৰ ওপৰত ৰাজ কৰিব পাৰে। ইংৰাজী যে আখৰৰ নামৰ গৰাকী আধুনিক ইংৰাজী বৰ্ণমালাৰ 10 নম্বৰ আখৰ আৰু সপ্তম ব্যঞ্জন হয়। যে সেই অন্তিম আখৰৰ ভিতৰত এক হয়, যি বৰ্ণমালাক প্ৰতিনিধিত্ব কৰে। ইংৰাজী যে আখৰ আৰম্ভ হোৱা নামৰ লোক স্বভাৱৰ দ্বাৰা আশাবাদী হয় আৰু কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। এই নামৰ গৰাকী সদায়ে সুখী হৈ থাকে। এওঁলোকে নিজৰ বাতাবৰণক আনন্দময় কৰি তুলিব জানে। এওঁলোক যি স্থানলৈ যায় সেই স্থানৰ পৰিৱেশ আনন্দৰে ভৰাই তোলে। এওঁলোকে নিজৰ শক্তিৰে পৰিৱেশক আনন্দময় কৰি ৰাখে। এনে লোকৰ আনন্দময়ী স্বভাৱে সমস্যাৰ সময়তো সুন্দৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰে। এই নামৰ গৰাকী হাৰ্ড ৱৰ্কিং হয় আৰু যি কামৰ দায়িত্ব গ্ৰহণ কৰে সেয়া অৱশ্যে পূৰ্ণ কৰে। এই স্বভাৱে তেওঁলোকক কাৰ্যক্ষেত্ৰত এক বেলেগ ধৰণৰ চিনাকি দিয়াত সহায় কৰে। এনে লোকৰ ভিতৰত এক লিডাৰশ্বিপৰ গুণ আছে আৰু এনে লোকে এক টিমৰ দৰে কাম কৰে। যে নামৰ গৰাকীয়ে আনৰ লগত বেয়া ব্যৱহাৰ কৰাটো পচন্দ নকৰে। এই লোকে সকলোৰে লগত সমান ব্যৱহাৰ কৰাটো পচন্দ কৰে আৰু আনৰ পৰা সমান অপেক্ষা কৰে বা আশা কৰে। এওঁলোকে সদায় ভুল কৰিলে মাত দিয়ে আৰু বেয়া ব্যৱহাৰ কৰাজনক বাধা দিয়ে। এওঁলোক ন্যায়প্ৰিয় হয় আৰু সদায় ন্যায়ৰ বাবে মাত দিয়ে। এই নামৰ গৰাকী কল্পনাশীল হয়। এওঁলোক বাস্তৱত সাধন সম্পন্ন হয়। সেইবাবে আপুনি সেই সময়ৰ কল্পনা কৰে যিবোৰৰ বিষয়ে আনে ভাবিবকে নোৱাৰে। এই স্বভাৱে এওঁলোকক আগুৱাই যোৱাত সহায় কৰে আৰু সকলো ঠাইতে সফলতা লাভ কৰায়। এই নামৰ গৰাকী বাস্তৱত কোমল হৃদয়ৰ হয়। এওঁলোকে কেতিয়াও আনক দুখ দিয়াৰ কথা নাভাবে। এওঁলোকে বাস্তৱত সহজতে আনক ক্ষমা কৰি দিয়ে। কেতিয়াবা মাজে মাজে আনে এনেলোকৰ কথাত লাভ উঠাব চেষ্টা কৰে, কাৰণ এওঁলোকক আনে এক সহজ ব্যক্তিৰ দৰে লয়।